মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক নৱম শ্ৰেণীৰ এখন প্ৰথম গোট পৰীক্ষাৰ প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰ দিবলৈ গৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াত যিবিলাক প্ৰশ্ন তোমালোকক মই লিখি দিছোঁ সেই প্ৰশ্নবিলাকৰ নিচিনাকৈ তোমালোকৰ প্ৰশ্ন পৰীক্ষাত কাটিব। গতিকে তোমালোকে যদি এই প্ৰশ্নবোৰ চাই যাব পাৰা তোমালোকে পৰীক্ষাত নম্বৰ পাবলৈ সক্ষম হ'বা। গতিকে এতিয়া তোমালোকে চোৱা, প্ৰথম প্ৰশ্ন তোমালোকৰ কি দিয়া হৈছে বা প্ৰথম প্ৰশ্ন মই তোমালোকক এটা বনাই দিছোঁ। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। তলত প্ৰশ্ন এটা দিয়া হৈছে, সেই প্ৰশ্নৰ উত্তৰ তোমালোকক বাছি উলিয়াবলৈ কৈছে। গতিকে তোমালোকে চাবা 75%ৰ ভগ্নাংশৰ ৰূপ। গতিকে এই 75% মানে যিটো তোমাৰ 75% ভগ্নাংশৰ ৰূপ লিখিব কৈছে। ভগ্নাংশৰ ৰূপ কিদৰে লিখিব পৰা যায় মনত ৰাখিবা। ইয়াত তোমালোকে লিখিবা 75% আৰু এই শতাংশ চিনডাল যিডাল থাকিব, শতাংশ চিন দিয়াৰ লগে লগে ভগ্নাংশত নিবলৈ গ'লে তোমাৰ তলত কিছু এটা সংখ্যা লিখিব লাগিব। পাৰ্চেণ্টেজ দিয়া থাকিলে তোমালোকে 100 লিখিব লাগিব আৰু ওপৰত দিব তোমালোকে 100 মাইনাছ কি দিবা, 100 ওপৰত দিব তোমালোকে 75। মনত ৰাখিবা 75, মই 100 ভুলতে লিখি পাইছিলোঁ। গতিকে ইয়াত 5 যদি আমি হৰণ কৰোঁ, 5 আমাৰ 20 বাৰ যাব, 5 20 গুণ 100। ইয়াৰ পিছত আমি যদি 75ক যদি 5 হৰণ কৰোঁ, 5 15 গুণ 100, 5 15 গুণ 75 হ'ব। আকৌ 5 হৰণ যাব 5 4 গুণ 20 আৰু 5 হৰণ যাব 5 3 গুণ 15। গতিকে আমি কি পালোঁ চোৱা, 4/3 পালোঁ। গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা, 4/3, অপশ্যন বিটো তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ এতিয়া আহোঁ। নেক্সট প্ৰশ্নটো তোমালোকৰ দিয়া হৈছে 0.5 আৰু ওপৰত তোমালোকৰ বাৰ চিন দিছে। ইয়াক P/Q ৰাশিত প্ৰকাশ কৰা। গতিকে তোমালোকে কিদৰে কৰিব পাৰিবা, প্ৰথমতে লিখিবা 0.5, ইয়াৰ ওপৰত বাৰ চিন দিয়া আছে। মনত ৰাখিবা বাৰ চিন দিয়া থাকিলে যদি P/Q ৰাশিত নিবলগীয়া হয়, আমি সদায় মনত ৰাখিবা ইয়াত এটা সংখ্যাৰ ওপৰত বাৰ দিয়া আছে, আমি এটা 9 দিম। যদি দুটা সংখ্যাৰ ওপৰত বাৰ দিয়া থাকে আমি দুটা 9 দিম। যিহেতু আমাৰ এটা সংখ্যাৰ ওপৰত বাৰ দিয়া আছে গতিকে আমি এটা 9 দিম আৰু ওপৰত গোটেই সংখ্যাটো লিখিম। গোটেই সংখ্যাটো তোমালোকৰ 05 হ'ব। গতিকে 05 কেতিয়াও নিলিখি আমি কি লিখিম 5। আৰু বাৰ নিদিয়া সংখ্যা আমাৰ কি আছে, 0 আছে। গতিকে আমি 0 মাইনাছ কৰিম। গতিকে আমাৰ উত্তৰ হ'ব তোমালোকৰ 9/5। যদি তোমালোকৰ 9/5 ইয়াত দিয়া আছে অপশ্যন, গতিকে তোমালোকে সেইটো শুদ্ধ উত্তৰ লিখিবা 9/5। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো মন কৰিবা। এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা হ'ল, এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় কি হয়, 0 হয়। মনত ৰাখিবা তোমালোকে ইয়াৰ মাত্ৰা কি হ'ব, সদায় আমি 0 লিখিম। গতিকে তোমালোকে গম পাইছা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ এতিয়া। ইয়াৰ পিছত তোমালোকক দিছে মূল বিন্দুৰ স্থানাংকক। মূল বিন্দুৰ স্থানাংকক সদায় কি থাকে, 0 0 থাকে। গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা, ডিটো লিখিবা। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট, গতিকে তোমালোকে ভালদৰে মন কৰিবা। ইয়াৰ পিছত তোমালোকক দিছে 5 নম্বৰ প্ৰশ্ন, 0.01%ৰ ভগ্নাংশৰ ৰূপ কিমান। পাৰ্চেণ্ট মানে গম পাইছা শতাংশ। গতিকে তোমালোকে দিবা 0.01%। এই শতাংশ চিনডাল কি হ'ব তোমালোকৰ মনত ৰাখিবা, তলত 100 দিব লাগে আৰু ওপৰত দিবা 0.01। এইবাৰ আমি ওপৰত যিহেতু 0.01 দিছোঁ, এই পইণ্টে উঠাব লাগিব। পইণ্টটো উঠালে ভগ্নাংশত আহিব। গতিকে পইণ্ট উঠাই দিয়াৰ লগে লগে ওপৰত 1 লিখিলোঁ, তলত আমাৰ 100 আছিলে আৰু পইণ্টৰ পিছত যিহেতু দুটা সংখ্যা আছিলে গতিকে আমি কি লিখিম, ইয়াত দুটা শূন্য বহাম। মানে আমাৰ 10,000 ভাগৰ 1 হ'ব। উত্তৰ তোমালোকৰ অপশ্যন চি নম্বৰটো শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নলৈ আহা। তলৰ কোনটো উক্তি সত্য, প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা। যিমান পূৰ্ণ সংখ্যা আছে সকলোবিলাক কি সংখ্যা বুলি কৈছে, স্বাভাৱিক সংখ্যা। পূৰ্ণ সংখ্যা আমি জানো 0ৰ পৰা আৰম্ভ হয় আৰু স্বাভাৱিক সংখ্যা আমি 1ৰ পৰা আৰম্ভ হয়। গতিকে তোমালোকে বুজি পাইছা যে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে। গতিকে এই বাক্যটো তোমালোকৰ ভুল বাক্য। ইয়াৰ পিছত তোমালোকে দিছে প্ৰতিটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা। যিবিলাক সংখ্যা পূৰ্ণ সংখ্যাত আছে সেইবিলাক অখণ্ড সংখ্যাটো আছে। গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা, বি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ লিখিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহোঁ এতিয়া। ইয়াৰ পিছত আমি চাম 3x³ - 2x² - x + 2 বহুপদ ৰাশিটোৰ x² সহগ কিমান। x² সহগ মানে তোমালোকে চাবা x² ক'ত আছে, আমাৰ x² 2x² আছে। গতিকে x² লগত যিটো সংখ্যা লাগি আছে সেইটো হৈছে ইয়াৰ সহগ। গতিকে তোমালোকে x² লগত কি লাগি আছে, -2। গতিকে তোমালোকে ইয়াৰ আনচাৰ লিখিবা চি নম্বৰ অপশ্যন -2 লিখিবা। ইয়াৰ পিছত আকৌ দিছে তোমালোকৰ 0 - 5 বিন্দুটো ক'ত অৱস্থিত। ইয়াত দিছে তোমাৰ x অক্ষত অৱস্থিত, তৃতীয় চুকত, y অক্ষত আৰু চতুৰ্থ চুকত। মনত ৰাখিবা যদি xৰ মান 0 থাকে তেতিয়াহ'লে তোমালোকে লিখিবা এই বিন্দুটো y অক্ষত অৱস্থিত
আৰু যদি এক্সৰ মান তোমালোকৰ শূন্য নাথাকে ৱাইৰ মান 0 থাকে তেতিয়া তোমালোকৰ এক্স অক্ষত অৱস্থিত গতিকে তোমালোকে লিখিব লাগিব এবাৰ যেহেতু তোমালোকৰ এক্সৰ মান 0 আছে আৰু ৱাই ভেলু কিমান আছে 5 আছে প্ৰথমটো এক্সৰ ভেলু তাৰপিছত ৱাই ভেলু গতিকে তোমালোকে লিখিবা অপশ্যন চি লিখিবা ৱাই অক্ষত অৱস্থিত ইয়াৰ পিছত তোমালোকে দিছে a স্কোৱাৰ c কিউব ওপৰত দিছে তোমালোকৰ 0 টু দি পাৱাৰ 0 মানে যিকোনো যদি সংখ্যাৰ ঘাত যদি 0 থাকে তাৰ আনসাৰ সদায় কি হয় 1 হয় গতিকে তোমালোকে তাৰ আনসাৰ কি লিখিবা সদায় দিনৰ কাৰণে 1 লিখিবা অপশ্যন ডি লিখিবা ইয়াৰ পিছত তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো মন কৰা তলৰ কোনটো অপৰিমেয় সংখ্যা অপৰিমেয় হয় গতিকে তোমালোকে জানা যে 0.15 এটা পৰিমেয় সংখ্যা 0.232323 গতিকে একেটা সংখ্যা ওলাই গৈছে যদি একেটা সংখ্যা হয় হেতু পৰিমেয় সংখ্যা হয় এবাৰ চোৱা 0.102 00 দুটা দিয়া হৈছে আৰু 3 003 টা 41 ইয়াৰ পিছত আমাৰ কি সংখ্যা ওলাব আমি ক'ব নোৱাৰো সেইভাবে আমি কি লিখিম c টো হৈছে ইয়াৰ অপৰিমেয় সংখ্যা গতিকে তোমালোকে অপশ্যন কি লিখিবা c লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি এতিয়া আহো এতিয়া আমি চাওঁ যদি x - 1 x স্কয়াৰ প্লাস x প্লাস k এটা উৎপাদক হয় তেন্তে k এর মান কিমান হ'ব যদি তোমালোকৰ k এর মান উলিয়াবলৈ কৈছে k এর মান উলিয়াবলৈ হলে তোমালোকে কি কৰিব লাগিব প্ৰথমতে চোৱা ইয়াত তোমালোকে দিবা px ইকুৱেল টু তোমালোকে দিবা x স্কয়াৰ প্লাস x প্লাস k এদৰে লিখিবা গতিকে p x এর মান কিমান পাইছে তোমালোকে ইয়াত -1 আছে গতিকে -1 বহাব নালাগে +1 বহাবা এফালে তোমালোকৰ দিবা x এর মান পালা 1 স্কয়াৰ প্লাস 1 প্লাস k ইয়াৰ মানটো কি হ'ব তোমালোকৰ 0 হ'ব যদি উৎপাদক হয় 1 প্লাস 1 প্লাস k 0 ইকুৱেল টু দিবা তোমালোকে 2 প্লাস k গতিকে এই দুইটো তোমালোকে সমান চিহ্ন এফালে লৈ আহিলে -2 ইকুৱেল টু k মানে k এর মান তোমালোকে লিখিব পাৰিবা k ইকুৱেল টু -2 গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা বি নম্বৰ অপশ্যনটো লিখিবা ইয়াৰ পিছত আকৌ দিছে প্ৰশ্ন এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট ভালদৰে মন কৰিবা y অক্ষৰ পৰা 4 - 3 বিন্দুৰ দূৰত্ব কিমান যদি তোমাক y অক্ষৰ পৰা দূৰত্ব সুধে তেতিয়া তোমালোকে y এর মান লিখিব লাগিব y এর মান তোমালোকৰ কি আছে -3 আছে গতিকে তোমালোকে -3 লিখিব যদিও -3 আছে তথাপি আমি -3 নিলিখো কি লিখিম 3 একক লিখিম মত ৰাখিবা তোমালোকে আনসাৰ কি লিখিব পাৰিবা সি নম্বৰ অপশ্যনটো লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকৰ দিছে 4 আৰু 5 ৰ মাজত এটা পৰিমেয় সংখ্যা হৰণ যদি 4 আৰু 5 ৰ মাজত যদি আমি সংখ্যা লিখিব যাও দুৰে যদি 5 ক 10 হৰণ কৰো আমাৰ ওলাব কিমান 5 বাৰ আৰু দুৰে যদি আমি 11 হৰণ কৰো 5.5 ওলাব আৰু যদি আমি দুৰে যদি 9 হৰণ কৰো 4.5 ওলাব আৰু দুৰে যদি আমি 8 হৰণ কৰো তেতিয়া আমাৰ উত্তৰ ওলাব কিমান 4 গতিকে তোমালোকে চোৱা এই 5 আৰু 4 টো কেতিয়া হ'ব নোৱাৰে তাৰ মাজৰ সংখ্যা বিচাৰিছে গতিকে 5 তকৈ ডাঙৰ হ'ব নোৱাৰিব গতিকে 4.5 গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো হ'ব সি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব ইয়াৰ পিছত তোমালোকে নেক্সট 14 নম্বৰ প্ৰশ্ন চাবা px ইকুৱেল টু 4x টু দি পাৱাৰ 4 2x কিউব প্লাস x টু দি পাৱাৰ 5 প্লাস 2x প্লাস 7 বহুপদটোৰ ৰাশিটোৰ মাত্ৰা কিমান মাত্ৰা উলিয়াব গৈছে গতিকে তোমালোকে মত ৰাখিবা মাত্ৰা সদায় কি হয় আটাইতকৈ ডাঙৰ ঘাতটো তোমালোকৰ কি আছিল 5 আছিল গতিকে তোমালোকে আনসাৰ কি লিখিবা সি নম্বৰ অপশ্যন 5 লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে 15 নম্বৰ প্ৰশ্নটো চাবা 15 নম্বৰ প্ৰশ্ন কি দিছে তোমালোকৰ চোৱা px ইকুৱেল টু x স্কয়াৰ প্লাস x প্লাস 1 আৰু p - 1 ৰ মান কিমান গতিকে তোমালোকে কি কৰিবা চোৱা px আৰু এফালে তোমালোকে লিখিবা x স্কয়াৰ প্লাস x প্লাস 1 গতিকে তোমালোকে ইয়াৰ মানটো কি হ'ব -1 বহাই দিবা -1 বহালে -1 স্কয়াৰ আৰু প্লাস 1 এটো -1 এ হ'ব আৰু প্লাস 1 গতিকে -1 দুটা পূৰণ কৰিলে আমি জানো কি হয় প্লাস হয় আৰু প্লাসে মাইনাসে আমি -1 আৰু প্লাস 1 -1 কেনসেল থাকিলে তোমালোকৰ উত্তৰ 1 গতিকে আনসাৰ হ'ব তোমালোকৰ 1 হ'ব গতিকে তোমালোকৰ অপশ্যন কি হ'ব বি হ'ব ইয়াৰ পাছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন দিছে এই প্ৰশ্নবিলাকৰ তোমালোকৰ 2 নম্বৰকে নম্বৰ দিয়া হৈছে গতি 2 নম্বৰকে আছে ইয়াত দিছে তোমালোকৰ 5/3 আৰু 5/4 ৰ মাজত দুটা পৰিমেয় সংখ্যা লিখা প্ৰথমতে তোমালোকে সমাধান লিখি লবা সমাধান লিখাৰ পিছত তোমালোকে লিখিবা 5/3 সমান দিবা তোমালোকে 5/3 আৰু ইয়াৰ পিছত তোমালোকে আকৌ দিবা 4/3
সমান 4/3 লিখিলোঁ। এইবাৰ তোমালোকে কি কৰিবা, ইয়াত পূৰণ চিন দি যাবা। তাৰপিছত কি কৰিবা, তোমালোকে এই 5টো ইয়াত পূৰণ কৰি দিবা। 5টো ইয়াত পূৰণ কৰিলে 5 পূৰণ কৰিলোঁ, ইয়াত 5 পূৰণ কৰালোঁ, ইয়াতো 5 এটা পূৰণ কৰিব লাগিব। গতিকে কি হ'ব তোমালোকৰ 4 × 5 = 20 আৰু 5 × 3 = 15। এতিয়া তোমালোকে এই 4টো ইয়াত পূৰণ কৰিবা। 4 পূৰণ কৰিলোঁ, 4 পূৰণ কৰাৰ লগত আমি 3টো 4 পূৰণ কৰিম। 3 × 4 = 12 হ'ব ওপৰত, তলত হ'ব তোমালোকৰ 20। গতিকে এতিয়া আমি 20 কি ওলালে 12 আৰু 20 15 ওলাইছে। গতিকে আমি ইয়াৰ মাজত আমাৰ সংখ্যা আছে নেকি চাব লাগিব। ইয়াৰ মাজত সংখ্যা দুটা সংখ্যা পাম নাই। 20 13 লিখিব পাৰিম আৰু 20 14 লিখিব পাৰিম। গতিকে আমাৰ দুটা পৰিমেয় সংখ্যা লিখিব গৈছে। গতিকে আমি লিখিম এতেকে 5/3 আৰু 4/3 মাজত থকা দুটা পৰিমেয় সংখ্যা লিখিবা। দুটা পৰিমেয় সংখ্যা কি দিবা তোমালোকে 20/13 লিখিবা আৰু তোমালোকে লিখিবা 20/14। এইটো আছে তোমালোকৰ উত্তৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকে 3 নম্বৰ প্ৰশ্ন চাবা। এতিয়া 3 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকে চোৱা। 0.54ক আৰু ওপৰত বাৰ চিন দিয়া আছে। P/Q আৰ্হিত প্ৰকাশ কৰা। গতিকে P/Q আৰ্হিত প্ৰকাশ কৰিবলৈ হ'লে তোমালোকে লিখিব লাগিব প্ৰথমতে কৰিবা তোমালোকে ধৰা হ'ল, এইদৰে কৰি ল'বা। ধৰা হ'ল 0.54 ওপৰত বাৰ চিন দিছে, ইয়াৰ মান তোমালোকে x ধৰি ল'বা। x ধৰিলা, ইয়াৰ পিছত আমি কি কৰিবা, xটো এইফালে লিখিবা আৰু 0.54টো আমি এইফালে লিখোঁ। 54 বাৰ চিন দিলোঁ। ইয়াত কেই নম্বৰ দিম আমি, সমীকৰণ নম্বৰ 1 নম্বৰ দিম। ইয়াৰ পিছত আকৌ কি কৰিবা, এই xৰ লগত যদি দুটা সংখ্যাৰ ওপৰত বাৰ দিয়া থাকে তোমালোকে 100 পূৰণ কৰিব লাগিব। যদি এটা সংখ্যাৰ ওপৰত বাৰ দিয়া থাকে 10 পূৰণ কৰিব লাগিব। গতিকে যিহেতু দুটা সংখ্যাৰ ওপৰত বাৰ দিয়া আছে, গতিকে xৰ লগত আমি কি পূৰণ কৰিম, 100 পূৰণ কৰিম। ঠিক তেনেকৈ 0.54 এইটো তোমালোকৰ 54 বাৰ দিয়া আছে। গতিকে তোমালোকে কি বুজি পাবা, এইটো 54 ডটকৈ গৈ আছে আৰু ইয়াত আমি কি কৰিম, এটা 100 এটা ইনটু কৰিম। 100 পূৰণ কৰিলোঁ। পূৰণ কৰাৰ লগে কি পালোঁ চোৱা ভালদৰে। এতিয়া পালোঁ আমি কিমান, ইয়াত 100x আৰু এইফালে কি হ'ব তোমাৰ 100 পূৰণ কৰিছে। 100 পূৰণ কৰিলে আমাৰ পইণ্টটো ইয়াৰ পৰা ইয়ালৈ গুচি যাব। গতিকে 54.54 ওপৰত কি চিন দিম, বাৰ চিন দিম। এইটো হ'ব তোমালোকৰ কেই নম্বৰ, 2 নম্বৰ। এতিয়া তোমালোকে কি কৰিব চোৱা। এতিয়া 2 - 2ৰ পৰা 1 বিয়োগ কৰিবা। 2 নম্বৰ তোমালোকে 100 পাইছিলা আৰু 1 নম্বৰত x পাইছিলা। গতিকে তোমালোকে 100 মাইনাছ কি দিবা, 100x - x দিবা। সমান চিন দি তোমালোকে লিখিবা 54.54 ওপৰত বাৰ চিন দিয়া আছে মাইনাছ 0.54 ওপৰত বাৰ চিন দিয়া আছে। গতিকে মাইনাছ কৰিলে কিমান হ'ব ভালদৰে মন কৰা। মাইনাছ কৰিলে 99x হ'ব আৰু এইফালে তোমালোকৰ থাকিব 54.00। গতিকে 0.00 দিব নালাগে। এতিয়া আমি কি দিম, x = 54 বাই কি দিম 99। ইয়াক যদি আমি 9ৰে হৰণ কৰোঁ 11 বাৰ যাব আৰু ইয়াক যদি 9ৰে হৰণ কৰোঁ 9ৰে 6 বাৰ যাব। গতিকে আমি কিমান পালোঁ, ইয়াত 11/6 পালোঁ। মানে xৰ মান আমি পালোঁ 11/6 আৰু xৰ মানটোৱে তোমালোকৰ পৰিমেয় সংখ্যা আছিলে, কাৰণ মই ধৰি লৈছিলোঁ ইয়াৰ ওপৰত। তোমালোকে ধৰা হৈছে, লিখা হৈছিলে। গতিকে তোমালোকে লিখিবা এতেকে পৰিমেয় সংখ্যাটো কি হ'ব তোমালোকৰ 11/6 হ'ব। এইটো তোমালোকৰ উত্তৰ হৈ গ'ল। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি এতিয়া আহোঁ। নেক্সট প্ৰশ্নটো হৈছে 4 নম্বৰ প্ৰশ্ন। ইয়াত দিয়া আছে px = 2x + 3 বহুপদৰ শূন্য নিৰ্ণয় কৰা। যদি শূন্য নিৰ্ণয় কৰিবলৈ কয় তেতিয়া তোমালোকে ধৰা হ'ল লিখিব লাগিব। প্ৰথমতে লিখিব লাগিব তোমালোকে ধৰা হ'ল pxৰ মান তোমালোকে কি ধৰিবা, সদায় 0 ধৰিবা। 0 হৈ গ'ল, pxৰ মান 0। গতিকে তোমালোকে লিখিবা px = 2x প্লাছ কি দিবা, 3 দিবা। এতিয়া তোমালোকে কি কৰিব চোৱা, এই pxৰ মান তোমালোকে যিহেতু 0 পাইছা, ইয়াৰ মানটো 0 বহাই দিয়া। এফালে থাকিব 2x প্লাছ কি থাকিব তোমালোকৰ 3। গতিকে এবাৰ কৰা 2x + 3 = 0টো আমি সোঁ চাইডে লিখিলোঁ।
ইয়াৰ পিছত যেহেতু তোমালোকৰ xৰ মান ওলাব গৈছে গতিকে 2x এই +3 যদি এফালে পঠিয়াই দিওঁ -3 হ'ব আৰু xৰ মান যদি ওলাব যায় xটো ইয়াত পূৰণ হৈছে যেহেতু এফালে পঠিয়ালে কি হ'ব হৰণ হ'ব -3/2 হ'ব এটাকে আমি শূন্যৰ মান গম পালোঁ যে কি হ'ব -3/2 এটাকে আমি লাষ্টত লিখি দিম এটাকে নিৰ্ণয় x = কি দিবা 3/2 এইটো হৈছে ইয়াৰ উত্তৰ গতিকে ভালদৰে মন কৰিবা যদি তোমালোকে বুজি নোপোৱা কমেণ্টত মোক জনাবা তেতিয়া মই নিশ্চয় তোমালোকক নেক্সট ভিডিঅ'ত বা তোমালোকক ফোনৰ মাধ্যমেৰে হ'লেও মই তোমালোকক সহায় কৰি দিব চেষ্টা কৰিম ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ এতিয়া আমি আহোঁ নেক্সট প্ৰশ্ন তোমালোকক কি দিয়া হৈছে নেক্সট প্ৰশ্ন তোমালোকৰ দিছে সৰল কৰা √3 - √2 ইয়াক কৰিবলৈ গৈছে কিদৰে কৰিম চোৱা মই ইয়াত তোমালোকক লিখিছোঁ √3 - √2 ওপৰত দিয়া আছে তোমালোকৰ হোল স্কোৱাৰ গতিকে তোমালোকে এটা সূত্ৰ পাইছিলা এই সূত্ৰটো মই ইয়াত দেখুৱাই দিছোঁ a - b হোল স্কোৱাৰ ইয়াৰ সূত্ৰ আছিলে তোমালোকৰ a² - 2ab + b² যিবিলাকৰ সূত্ৰ মুখস্থ নাই সূত্ৰ মুখস্থ কৰি ল'বা এই সংখ্যাটোৰ নিচিনাই আছে খালি ইয়াত কেৱল √3 আছে আৰু -√2 আছে ইয়াত a - b আছে গতিকে তোমালোকে ইয়াত a² লিখিছিলা এবাৰ তোমালোকে a² লিখিব নালাগে তোমালোকে লিখিবা √3² মাইনাছ ইয়াত কি দিয়া আছে তোমালোকৰ 2 দিয়া হৈছে গতিকে তোমালোকে 2 দিবা a দিয়া আছে a হলনি তোমালোকে √3 দিবা আৰু ইনটু b দিয়া আছে গতিকে b হলনি তোমালোকে √2 দিবা আৰু প্লাছ √2 কি দিবা স্কোৱাৰ দিবা এতিয়া তোমালোকে জানা যে √3 দুটা পূৰণ কৰিলে কিমান হয় √3 দুটা পূৰণ কৰিলে 3 হয় মাইনাছ 2 3 গুণ তোমালোকৰ কি হ'ব √6 হ'ব আৰু প্লাছ 2 দুটা √2 দুটা পূৰণ কৰিলে কি হয় 2 হয় 2 আৰু 3 যোগ কৰিম 2 আৰু 3 যোগ কৰিলে কি হ'ব 5 5 - 2 √6 হ'ব 5 - 2 √6 গতিকে আমি এইটো গম পালোঁ ইয়াৰ পিছত নেক্সট আমি চাওঁ নেক্সট প্ৰশ্ন দিছে তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো উপযুক্ত অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা এইবিলাক খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ কিতাপতো দিয়া আছে গতিকে তোমালোকে কিদৰে কৰিবা ইয়াৰ কাৰণে তোমালোকে প্ৰথমতে লিখিবা x + 8 আৰু x - 10 ইয়াৰ সূত্ৰটো তোমালোকৰ আছিলে ইয়াত মই সূত্ৰটো তোমালোকক লিখি দিব বিচাৰিছোঁ এবাৰ চাই ল'বা x + a আৰু x + b ইয়াৰ সূত্ৰ তোমালোকৰ আছিলে x² + a + b * x আৰু প্লাছ ab এইটো হৈছে তোমালোকৰ সূত্ৰটো গতিকে তোমালোকে কি কৰিব চোৱা প্ৰথমতে x² লিখিব লাগে ইয়াত এইটোৰ নিচিনাই আছে ইয়াত x আছে ইয়াত দুটা একে আছে ইয়াত দুটা একে আছে আৰু ইয়াতো দুটা একে আছে আৰু ইয়াত তোমালোকৰ a আছে ইয়াত b আছে মানে বেলেগ বেলেগ আছে গতিকে তোমালোকৰ ইয়াত বেলেগ বেলেগে আছে গতিকে তোমালোকে এইটো নিচিনাই কৰিব লাগিব প্ৰথমতে লিখিব লাগিব তোমালোকৰ x² প্লাছ তাৰপিছত দিছে তোমালোকৰ a + b আৰু যেহেতু ইয়াত মাইনাছ দিয়া আছে গতিকে তোমালোকে এটা ব্ৰেকেট এটা দিবা ইয়াত দিবা 8 + -10 এনেকৈ দিবা আৰু ইনটু ইয়াত তোমালোকৰ x আছে আৰু ইয়াত তোমালোকৰ x দিব লাগিব আৰু প্লাছ ইয়াত ab আছে তোমালোকে ab দিব নালাগে ইয়াত দিবা 8 * -10 দিবা হৈ গ'ল ইয়াৰ পিছত তোমালোকে চোৱা x² প্লাছ 10ৰ পৰা যেতিয়া 8 যোগ কৰা হ'ব মানে -10 আৰু +8 যদি যোগ কৰা হয় আমি সদায় জানো মাইনাছ কি হ'ব 2 আৰু ইনটু x আৰু প্লাছ a মানে আছে -2 8 গুণ 8 2 গুণ কি হ'ব 16 8 2 গুণ 80 হ'ব গতিকে এতিয়া কি হ'ব চোৱা x² আৰু মাইনাছ প্লাছ a মানে আছে মাইনাছ কি হ'ব 2x আৰু -80 গতিকে তোমালোকৰ আনচাৰ ওলাই গ'ল তোমালোকে এইটো আনচাৰ লিখিব পাৰিবা মই তোমালোকক সূত্ৰটো এবাৰ দেখুৱাই দিছোঁ যাতে তোমালোকৰ মনত পৰি যায় সেইবাবে মই তোমালোকক সূত্ৰটো ব্ৰেকেটত লিখি দিছোঁ কিন্তু তোমালোকে এইখিনি কথা নিলিখিলে হ'ব পৰীক্ষাত ইয়াৰ পিছত আমি 7 নম্বৰ প্ৰশ্নলৈ আহিম এতিয়া 7 নম্বৰ প্ৰশ্নটো দিছে তোমালোকক 4 আৰু 5ৰ মাজত 4টা পৰিমেয় সংখ্যা ওলোৱা যেহেতু তোমাক 4 আৰু 5ৰ মাজত আমি সংখ্যা দেখি পোৱা নাই 4 আৰু 5ৰ মাজত আমি সংখ্যা নাই গতিকে ইয়াৰ মাজত 4টা পৰিমেয় সংখ্যা লিখিবলৈ ক'লে তোমালোকে লিখিবা প্ৰথমতে লিখাৰ আগতে তোমালোকে সমাধান লিখিবা আৰু ইয়াত লিখিবা ইয়াত যেহেতু তোমালোক 4টা লিখিব কৈছে গতিকে তোমালোক 4 + 1 দিবা সমান 5 লিখিবা যদি 4টা লিখিব কয় 4 + 1 লিখিবা আৰু 5টা লিখিব গ'লে 5 + 1 দিবা 4 + 1 5 হৈ গ'ল এতিয়া তোমালোকে লিখিবা 4 সমান চিন দিবা আৰু ইয়াতো তোমালোকে দিবা 5 আৰু সমান চিন দিবা ইয়াত তলত কি দিবা তোমালোকে 5 দিবা ইয়াত 5 ওলাইছে 5 দিবা আৰু 5 6 গুণ 20 মানে ওপৰত দিবা 20 যদি তোমালোকে 4 লিখিছা তাৰ সলনি আমি 5/20 লিখিছোঁ 4 নিলিখি 5/20 লিখিলেও একে বুজাব কাৰণ 5ৰে যদি আমি 20ক হৰণ কৰোঁ তেতিয়া 4য়ে উত্তৰ ওলাব ঠিক তেনেকৈয়ে আমি তলত 5 লিখিম
আৰু ওপৰত 5 5 গুণ 25 মানে যদি 5ৰে যদি 25ক হৰণ কৰা যায় তেতিয়া উত্তৰ তাৰ কিমান ওলাব 5 ওলাব মানে তুমি 5 লিখা আৰু 5 ভাগৰ 25 লিখা একে কথা বুজাব গতিকে আমি ইয়াৰ মাজত যিবিলাক ইয়াৰ মাজত আমি সংখ্যা দেখি নাই পোৱা কিন্তু ইয়াৰ মাজত যিবিলাক সংখ্যা আছে ইয়াৰ মাজৰে সংখ্যা হয় গতিকে তোমালোকে লিখিবা এতেকে 4 আৰু 5ৰ মাজত থকা কেইটা 4টা পৰিমেয় 4টা পৰিমেয় সংখ্যা হ'ল কি দিবা তোমালোকে লিখিবা 20 ভাগৰ 5 ভাগৰ 21, 5 ভাগৰ 22, 5 ভাগৰ 23 আৰু তোমালোকে লাষ্টত লিখিবা আৰু 5 ভাগৰ 24 এইখিনি হৈছে 4 আৰু 5ৰ ভিতৰত থকা সংখ্যা মাজত থকা ইয়াৰ পিছত তোমালোকৰ নেক্সট 8 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা x³ - ax² + 6x - 1 x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষ ওলোৱা গতিকে তোমালোকে x - a ৰে ইয়াক হৰণ কৰিবা কিদৰে হৰণ কৰিব চোৱা প্ৰথমতে তোমালোকে কি লিখিবা x - a ইয়াক হৰণ কৰিবলৈ কাক এই বহুপদটো আমি দিম x³ - ax² + 6x আৰু -a যেহেতু তুমি যেতিয়া x ৰে হৰণ কৰিবা x ইয়াত x 3টা আছে আৰু x তোমাৰ হাতত আছে এটা যেহেতু ইয়াত দুটা কম আছে সেইভাবে দুটা x ইয়াত আনিব লাগিব গতিকে তোমালোকে বাৰ দিব লাগিব কিমান x² টো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব তোমালোকৰ x³ হ'ব ইয়াৰ লগত পূৰণ কৰিলে আৰু এইটো ইয়াৰ লগত পূৰণ যদি কৰোঁ মাইনাছ কি হ'ব মাইনাছ প্লাছে মাইনাছ হ'ব ax² গতিকে তোমালোকে ইয়াত বহাবা ax² ইয়াৰ পিছত তোমালোকে কি কৰিবা মাইনাছ a আৰু এইটো তোমালোকৰ প্লাছ কি হ'ব 6x আৰু এইটো তোমালোকৰ তলৰ চিনবিলাক সলনি হৈ যায় মনত ৰাখিবা প্লাছ থাকিলে মাইনাছ আৰু মাইনাছ থাকিলে প্লাছ হ'ব এইটো মাইনাছ হৈ গ'ল এইটো তোমালোকৰ কেনচেল হ'ব এইটো তোমালোকৰ কেনচেল থাকিলে 6x গতিকে প্লাছ আছে ইয়াত প্লাছ বাৰ দিবা কেইবাৰ দিবা চোৱা ইয়াত যেহেতু x আছে আৰু ইয়াতো x আছেই গতিকে তোমালোকৰ কেৱল 6টো নাই গতিকে 6 বাৰ দিবা 6 বাৰ দিয়ালে তোমালোকৰ হ'ব 6x প্লাছ a মাইনাছ কি দিবা 6a প্লাছ a মাইনাছ 6a আৰু তলত কি হ'ব এতিয়া চোৱা এইটো প্লাছ হ'ব এইটো মাইনাছ হ'ব প্লাছ 6a 6ৰ পৰা যদি a বিয়োগ কৰা যায় তোমালোকৰ কিমান হ'ব 5a কি হ'ব 5a গতিকে আমি গম পালোঁ যে ভাগে কিমান পালোঁ 5a পালোঁ এতেকে নিৰ্ণয় ভাগ শেষ এইদৰে তোমালোকে লিখিবা ভাগ শেষ তোমালোকৰ 5a গতিকে 8 নম্বৰ প্ৰশ্ন হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্ন আছে 9 নম্বৰ প্ৰশ্ন তোমালোকক কৰাই দিব বিচাৰিছোঁ 9 নম্বৰ প্ৰশ্ন চাবা 9 নম্বৰ প্ৰশ্ন তোমালোকৰ সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা গতিকে সংখ্যা ৰেখাত মই আঁকি দেখুৱাই দিছোঁ ইয়াত আগৰ পৰা আঁকি দেখুৱাইছোঁ তোমালোকে এইদৰে ৰাখিবা প্ৰথমতে কি কৰিবা এডাল সংখ্যা ৰেখা আঁকিবা 0 1 এনেকৈ দিবা তোমালোকে ইয়াৰ পৰা ইয়ালৈ যিমান আছে ইয়াৰ পৰা ইয়ালৈকে সমান ইয়াৰ পৰা সিমানলৈকে সমানেই ল'বা মানে মই এবাৰ 0 আঁকিলোঁ ইয়াত 1 ইয়াত 2 আৰু এইফালে -1 আঁকিলোঁ যেহেতু আমাক ৰুটটোতো কাৰ ভেলু হয় ৰুটটোতো যেহেতু 1তকৈ ডাঙৰ হয় গতিকে আমি 1ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব মনত ৰাখিবা ইয়াত 90 ডিগ্ৰী কোণ হ'ব লাগিব ইয়াত 90 ডিগ্ৰী এটা কোণ বনাব লাগিব ইয়াত 90 ডিগ্ৰী কোণ এটা বনালোঁ আৰু চিধাকৈ এটা লাষ্ট আনিলোঁ আৰু আঁচডাল ইয়াৰ পৰা ইয়ালৈ যিমান আছে ইয়াৰ পৰা ইয়ালৈকে আমি ল'লোঁ আৰু তাত চিন দিলোঁ আৰু চিন দিয়াৰ পিছত ইয়াৰ লগত সংযোগ কৰি দিলোঁ তাৰপিছত পেঞ্চিল কম্পাছ লৈ আমি ইয়াৰ পৰা এইটো কেন্দ্ৰৰ পৰা পেঞ্চিল কম্পাছ লৈ এনেকৈ ঘূৰাই দিলোঁ এইটো হৈছে তোমালোকৰ ৰুটটো গতিকে তোমালোকে এবাৰ ভালদৰে চাই ল'বা এইটো মই তোমালোকক বেলেগ এটা ভিডিঅ'ত মই তোমালোকক বুজাই দিয়া হৈছিলে কিন্তু ইয়াত বুজাই দিয়া নাই মই কেৱল তোমালোকক বনাই দিছোঁ ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকে 10 নম্বৰ প্ৰশ্ন চাবা কি দিছে অনুভূমিক আৰু উলম্ব অক্ষ দুডাল কটাকটি কৰা বিন্দুটোৰ নাম কি মনত ৰাখিবা বিন্দুটোৰ নাম হৈছে কি অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখাডালৰ নাম হৈছে তোমালোকে লিখিবা অনুভূমিক আৰু উলম্ব অক্ষ দুডালৰ কটাকটি কৰা বিন্দুটোৰ নাম অক্ষ দুডালৰ কটাকটি কৰা বিন্দু কটাকটি কৰা
বিন্দুৰ নাম হৈছে মূল বিন্দু হৈ গ'ল। আৰু কৈছে তোমাৰ x অক্ষৰ পৰা এই বিন্দুৰ পৰা x অক্ষৰ দূৰত্ব কিমান এতেকে লিখিবা। এই বিন্দুৰ পৰা x অক্ষৰ দূৰত্ব 0 একক এইদৰে তোমালোকে লিখিবা আনসাৰকেইটা। ভালদৰে এবাৰ চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'বা প্ৰয়োজন হ'লে। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহোঁ। এতিয়া তলৰ ঘনটো বিস্তাৰ কৰি লিখা। গতিকে নেক্সট প্ৰশ্ন তোমাৰ 11 নম্বৰ, ইয়াক বিস্তাৰ কৰিবলৈ কৈছে। গতিকে তোমালোকে এইটো লিখিবা কিমান 2x - 3y হোল কিউব। ইয়াক কৰিবলৈ তোমালোকে সূত্ৰ এটা মনত ৰাখিব লাগিব। সূত্ৰটো হৈছে তোমালোকৰ কি a - b হোল কিউবৰ সূত্ৰ। গতিকে তোমালোকে মনত ৰাখিবা a কিউব - 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ আৰু মাইনাছ b কিউব। গতিকে সূত্ৰটো মই লিখিলোঁ। এতিয়া তোমালোকে মন কৰিবা, ইয়াত চোৱা, ইয়াত দিবা তোমালোকে a কিউব আছে। গতিকে তোমালোকে a কিউব দিব নালাগে, 2x কি দিব লাগিব কিউব, মাইনাছ ইয়াত 3 আছে। গতিকে তোমালোকে 3a দিব লাগিব। আৰু a স্কোৱাৰ আছে, তোমালোকে a স্কোৱাৰ দিব নালাগে, কি দিবা 2x স্কোৱাৰ ইনটু ইয়াত b আছে। গতিকে b সলনি তোমালোকে 3y দিবা। আৰু প্লাছ 3 ইয়াত তোমালোকে a দিছে, a দিব লাগিব 2x হ'ব। আৰু b তোমালোকৰ আছে ইয়াত b স্কোৱাৰ। গতিকে তোমালোকে b দিব নালাগে, 3y স্কোৱাৰ। আৰু লাষ্টত আমি দিম মাইনাছ কি আছে b কিউব। গতিকে তোমালোকে b কিউব লিখিব নালাগে, কি লিখিব লাগিব তোমালোকে 3y কি দিবা কিউব দিবা। এতিয়া তোমালোকে চোৱা, 2 যদি 2 3টা পূৰণ কৰিলে আমাৰ 8 হ'ব, 8x কিউব মাইনাছ এইটো তোমালোকৰ 3 হ'ল, 3 3 গুণ 9 আৰু এইফালে 4 দুটা 2 পূৰণ কৰি 4 হ'ব, 4 9 গুণ 36 হ'ব, 36x স্কোৱাৰ y। আকৌ প্লাছ তোমালোক 2 3 গুণ 6 আৰু এইফালে 3 3 9, 9 6 গুণ 54, 54x আৰু y স্কোৱাৰ লিখিবা। আৰু মাইনাছ 27 y 3টা পূৰণ কৰি কি হ'ব, 3 3টা পূৰণ কৰিলে 27 হ'ব। গতিকে এইটো তোমালোকে ইয়াৰ উত্তৰ হৈ গ'ল। ইয়াৰ পিছত আকৌ তোমালোকৰ দিছে এটা উৎপাদক বিশ্লেষণ কৰা। গতিকে এইটো কৰিবলৈ হ'লে আমি প্ৰথমে চাব লাগিব যে ইয়াৰ সূত্ৰ বনাই চাম। তোমালোকে এটা সূত্ৰ আছে, সূত্ৰটো মনত ৰাখিবা। সূত্ৰটো তোমালোকৰ আছিলে, ইয়াত মই লিখি দিছোঁ চোৱা, x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 3xyz। ইয়াৰ সূত্ৰটো আছিলে তোমালোকৰ x প্লাছ y প্লাছ z ইনটু x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ মাইনাছ xy মাইনাছ yz আৰু মাইনাছ zx। এইটো আছিলে তোমালোকৰ সূত্ৰটো। গতিকে সূত্ৰটো মনত ৰাখি ল'বা এবাৰ ভালকৈ। ইয়াৰ পিছত তোমালোকে এই অংকটো কৰিব চেষ্টা কৰিবা। এতিয়া কেনেদৰে কৰিব চোৱা, ইয়াত তোমালোকে দিবা 27x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 9xyz। প্ৰথমতে এইটো সূত্ৰ হয় নেকি চাওঁ, এইটোৰ সূত্ৰ হয় নে নহয় আমি প্ৰমাণ কৰি চাম। প্ৰথমতে দিম মই ইয়াত 3x, এইটো দিলোঁ মই a কিউব প্লাছ y আছে, y কিউবে দিব লাগিব। আৰু z কিউবটো z কিউব দিম। আৰু মাইনাছ ইয়াত কি দিব কৈছে 3। গতিকে আমি দিম 3x মানে আমাৰ কি হ'ব 3x আছে, যিহেতু ইয়াত 3x বহাব লাগিব। আৰু y ইনটু z। এতিয়া তোমালোকে চোৱা 3 3 গুণ 9, গোটেইটো ফৰ্মুলা এইটো হৈছে। এই ফৰ্মুলাটো ইয়াৰ নিচিনাই হৈছে, এইটো সূত্ৰৰ নিচিনা হৈ গৈছে। গতিকে এইটো নিচিনা যদি হয় আমি ইয়াত কি দিব লাগিব, এতিয়া x প্লাছ y প্লাছ z। তোমালোকে ইয়াত x প্লাছ y প্লাছ z লিখিব নালাগে, তোমালোকে লিখিবা কি ইয়াত 3x প্লাছ y প্লাছ z। এইটো হৈ গ'ল তোমালোকৰ এইটো। ইয়াৰ পিছত তোমালোকে দিছে ইয়াত a স্কোৱাৰ। গতিকে তোমালোকে লিখিবা x স্কোৱাৰ আছে। গতিকে তোমালোকে লিখিবা 3x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ মাইনাছ কি দিবা 3x ইনটু y মাইনাছ y ইনটু z আৰু মাইনাছ z ইনটু 3x। এইদৰে লিখিবা। এতিয়া তোমালোকে চোৱা 3x প্লাছ y প্লাছ z আৰু এইফালে কি দিবা তোমালোকে 9x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ মাইনাছ 3xy মাইনাছ yz আৰু মাইনাছ 3zx। এইদৰে লিখিবা। এইটো ইয়াৰ হৈছে তোমালোকৰ উত্তৰ। ইয়াৰ পিছত তোমালোকৰ 13 নম্বৰটো আছে, বেছি নাই আৰু প্ৰশ্ন কেইটামান আছে।
ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকৰ আছে তলৰ ৰাশিটোৰ হৰ পৰিমেয় কৰা। গতিকে হৰ পৰিমেয় কৈছে, হৰ পৰিমেয় কিদৰে কৰিম চোৱা। হৰ হৈছে তলৰ সংখ্যাটো, গতিকে প্ৰথমতে আমি এবাৰ সংখ্যাটো লিখি ল'ম ভালদৰে। ওপৰত দেখিলোঁ 6 প্লাছ √5 আৰু তলত দিলোঁ আমি 6 মাইনাছ √5। প্ৰশ্নটো লিখি ল'লোঁ। এবাৰ তোমালোকে চোৱা, ওপৰত 6 প্লাছ √5 আছে আৰু ইয়াত আছে 6 মাইনাছ √5। গতিকে তোমালোকে কি কৰিবা, এই ইয়াত সূত্ৰ বনাবৰ কাৰণে তোমালোকে এটা 6 প্লাছ √5 পূৰণ কৰিবা। তাত 6 প্লাছ √5 এটা পূৰণ কৰিলোঁ। ইয়াত যেতিয়া পূৰণ কৰিম তেতিয়া আমাৰ ওপৰৰ সংখ্যাটোতকৈ আমি কি কৰিব লাগিব, এটা 6 প্লাছ √5 এটা পূৰণ কৰিব লাগিব। দুয়োটাকে সমানকৈ পূৰণ কৰি তাৰ অৰ্থ একেই থাকে। গতিকে তলত কি হ'ল চোৱা, এতিয়া ওপৰত হৈ গ'ল তোমাৰ 6 প্লাছ √5, 6 প্লাছ √5 দুটা আছে, গতিকে তোমাৰ লিখিব 6 প্লাছ √5, এইটো হ'ব তোমালোকৰ হোল স্কোৱাৰ। আৰু এইটো হৈ গ'ল তোমালোকৰ a মাইনাছ b, a প্লাছ b ফৰ্মুলা হ'ল, গতিকে তোমালোকে লিখিবা 6 স্কোৱাৰ মাইনাছ √5 স্কোৱাৰ। এইটো ফৰ্মুলা তোমালোকে পাইছে আগতে, মই তোমাক দেখুৱাই দিছোঁ। a প্লাছ b ইনটু a মাইনাছ b যদি থাকে আমি লিখিব লাগে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। গতিকে আমি এইদৰে লিখিলোঁ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। ইয়াৰ পিছত চাবা তোমালোকে এতিয়া যদি 6 দুটা পূৰণ কৰা যায় 36 হ'ব, আৰু যদি √5 দুটা পূৰণ কৰা হয় 5 হ'ব। এতিয়া তোমালোকৰ √6 প্লাছ √5 হোল স্কোৱাৰ। গতিকে কি হ'ল তোমালোকে সূত্ৰটো মনত ৰাখিবা। ইয়াৰ সূত্ৰটো মই ইয়াতে লিখি দিছোঁ, a প্লাছ b হোল স্কোৱাৰ। ইয়াৰ সূত্ৰ যদি ভাঙা যায় a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ, এনেকৈ লিখিব লাগে। গতিকে আমি এতিয়া ইয়াৰ নিচিনাই লিখিম চোৱা। ইয়াত দিম আমি কি 6 স্কোৱাৰ আৰু প্লাছ কি দিব লাগিব 2 দিয়াৰ পিছত আমি a দিম, a মানে আমাৰ হৈছে √6 দিম, আৰু b মানে √5, আৰু প্লাছ √5 কি দিম এইটো হোল স্কোৱাৰ। এতিয়া তলত কিমান হ'ব চোৱা, তলত হ'ব তোমালোকৰ 31 আৰু ওপৰত হ'ব এইটো 36 প্লাছ 2 6 গুণ 12 √5 মাইনাছ প্লাছ কি দিব লাগিব এইটো √5 দুটা পূৰণ কৰিলে কি হ'ব 5 আৰু কি পূৰণ কৰিম 5 আৰু 36 আমি যোগ কৰিম। যোগ কৰিলে আমাৰ কি হ'ব চোৱা, 5 আৰু 36 যোগ কৰিলে আমাৰ 41 হ'ব, আৰু প্লাছ 12 √5 আৰু তলত হ'ব আমাৰ 31। গতিকে এইটো অংকৰো আমি উত্তৰ পাই গ'লোঁ। গতিকে ইমানটোৱে ইয়াৰ উত্তৰ হ'ব। এবাৰ ভালদৰে তোমালোকে চাবা আৰু পাৰিলে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা যাতে তোমালোকৰ লিখিবলৈ সুবিধা হয়। ইয়াৰ পিছত নেক্সট তোমালোকৰ কি দিয়া আছে চাই লওঁ। আৰু এটা 14 নম্বৰ প্ৰশ্ন, উৎপাদক বিশ্লেষণ কৰা। 6x স্কোৱাৰ প্লাছ 5x মাইনাছ 6, ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব কৈছে। উৎপাদক বিশ্লেষণ কৰিবলৈ যদি কেনেকৈ কৰিব লাগে চোৱা, 6x স্কোৱাৰ প্লাছ 5x মাইনাছ 6। প্ৰথমতে তোমালোকে কি কৰিবা, ইয়াতে ফ্ৰেমটো বনাই ল'ব। 6x স্কোৱাৰ প্লাছ ইয়াত বেকেট দিবা, ইয়াতো বেকেট দিবা, x মাইনাছ কি দিবা 6। ইয়াত মাইনাছ চিন থাকিলে ইয়াত মাইনাছ চিন দিব লাগে। গতিকে তোমালোকে 6 আৰু 6 পূৰণ কৰিব, 6 আৰু 6 পূৰণ কৰিলে 36 হ'ব, 36 হ'ব। 6 6 পূৰণ কৰিলে 36, এই 36টো দুটা সংখ্যাত পূৰণ কৰিব লাগে, যাতে পূৰণ কৰিলে 36 হ'ব আৰু মাইনাছ কৰিলে তোমালোকৰ 5 হ'ব। গতিকে কিহে পূৰণ কৰি 36 হয়, তোমালোকে জানা যে 9 4 গুণ 36 হয়। গতিকে মই তোমালোকক বেছিকৈ মিলাই দেখাই দিয়া নাই, তোমালোকে লিখিবা 9 আৰু ইয়াত লিখিবা 4। 4 9 গুণ 36 হয়, 9ৰ পৰা 4 গ'লে তোমালোকৰ থাকিব 5। গতিকে কি হ'ব এতিয়া চোৱা, 6x স্কোৱাৰ প্লাছ 9x মাইনাছ 4x মাইনাছ কি দিম 6। এতিয়া তোমালোকে ইয়াত কমন ল'ব লাগিব। কমন মানে বহুত ল'ৰা ছোৱালী বুজি নাপায়, আমি মানে ইয়াৰ অৰ্থ বুজি পাম যে হৰণ কৰা। গতিকে ইয়াক 3ৰে হৰণ যাব, ইয়াকো 3ৰে হৰণ যাব, আৰু ইয়াত x এটা আছে, ইয়াত x দুটা আছে, গতিকে x এটা কমন ল'ম। গতিকে 3x কমন ল'ম, থাকিব তোমালোকৰ 2x প্লাছ ইয়াত কি থাকিব কেৱল 3 থাকিব, কাৰণ xটো ইয়াত কমন ল'লোঁ, মাইনাছ ইয়াত কি কমন ল'ব লাগে তোমালোকে যদি বুজি নোপোৱা তোমালোকে কি বেকেট দি ল'বা, আৰু ইয়াত 2x প্লাছ 3 লিখি ল'বা। 2x প্লাছ 3 ইয়াত যদি থাকে ইয়াতো থাকিবই লাগিব। গতিকে তোমালোকে ইয়াত কি কমন ল'ব লাগে গম পাবা, 2 2 গুণ 4 হ'ল, মাইনাছ প্লাছে মাইনাছ 2 3 গুণ 6, এইটো মিলিব, তোমালোকে মিলাই চাবও দৰকাৰ নাই। ইয়াৰ পিছত তোমালোকে 2x প্লাছ কি দিবা 3, আৰু এটা লাষ্টত লিখিবা 3x মাইনাছ 2। এইটো হৈছে তোমালোকৰ উৎপাদক বিশ্লেষণ কৰা। ইমানলৈকে কৰিলে হৈ যাব। ইয়াৰ পিছত নেক্সট আৰু তোমালোকৰ দুটা প্ৰশ্ন আছে মাত্ৰ, সেই প্ৰশ্নকেইটা মই তোমালোকক কৰাই দিব বিচাৰিছোঁ, 15 নম্বৰ আৰু 16 নম্বৰ। গতিকে 15 নম্বৰ প্ৰশ্নটো এইবাৰ মন কৰিবা। 15 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকৰ, এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট, পৰীক্ষাত তোমালোকৰ বাৰে বাৰে আহি আছে। গতিকে তোমালোকে চাবা, ওপৰত দিয়া আছে তোমালোকৰ 1 প্লাছ √2, আৰু এইফালে প্লাছ কি দিবা, মই প্ৰশ্নটো এবাৰ লিখি লৈছোঁ, √2 প্লাছ √3, আৰু প্লাছ ওপৰত দিলোঁ আমি 1 √3 প্লাছ √4।
এইদৰে দিয়া থাকিলে তোমালোকে কি কৰিব চোৱা ওপৰত দি আছে তোমালোকৰ 1 এইবাৰ তোমালোকে ইয়াত 1 প্লাছ √2 এটা দিবা এইটো দিয়া আছে 1 প্লাছ দিয়া থাকিলে আমি মাইনাছ এটা দিব লাগিব তলত 1 মাইনাছ √2 যাতে এইটো ফৰ্মুলাত পৰি যায় a প্লাছ b ইনটু a মাইনাছ b ফৰ্মুলাত আহে গতিকে আমি a 1 মাইনাছ √2 দিলোঁ ইয়াত দিলে নহ'ব আমি 1টোৰ ওপৰতো এটা দিব লাগিব 1 মাইনাছ √2 ঠিক তেনেকৈ আমি ইয়াতো এটা কি কৰিম চোৱা ওপৰত 1 আছে তলত √2 প্লাছ √3 আছিলে গতিকে ইয়াৰ লগত আমি কি কৰিম √2 মাইনাছ √3 এটা দিলোঁ ওপৰতো কি দিব লাগিব আমি √2 মাইনাছ √3 দিম হৈ গ'ল প্লাছ আকৌ কি কৰিম তলত চোৱা এইবাৰ কি কৰিম ওপৰত 1 আছিলে আৰু তলত কি আছিলে আমাৰ √3 প্লাছ √4 ইয়াত প্লাছ আছিলে গতিকে আমি ইয়াত এটা কি দিম মাইনাছ দিম √3 মাইনাছ √4 আৰু ওপৰত দিম আমি কিমান √3 মাইনাছ √4 হৈ গ'ল ইয়াৰ পিছত তোমালোকে কি কৰিবা এইটো তোমালোকৰ সূত্ৰ হৈ গ'ল আৰু ওপৰত হ'ব তোমালোকৰ 1 ৰ লগত যদি পূৰণ কৰা যায় 1 মাইনাছ কি হ'ব √2 আৰু তলত কি হ'ব তোমালোকৰ এইটো 1 স্কোৱাৰ মাইনাছ √2 কি দিব লাগিব স্কোৱাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আকৌ ঠিক তেনেকৈ ওপৰত কি দিম এতিয়া √2 মাইনাছ 1 √3 হ'ব আৰু তলত কি হ'ব তোমালোকৰ √2 স্কোৱাৰ আৰু মাইনাছ √3 স্কোৱাৰ লিখিম ঠিক তেনেকৈ ওপৰত কি দিম তোমালোকে √3 মাইনাছ √4 লিখিবা আৰু তলত কি দিবা এইটো √3 স্কোৱাৰ লিখিবা আৰু মাইনাছ কি দিবা √4 স্কোৱাৰ একে তোমালোকৰ a প্লাছ b a মাইনাছ b ফৰ্মুলা পৰিছে গতিকে এতিয়া চোৱা তোমালোকৰ কি হ'ব ওপৰত 1 মাইনাছ √2 আৰু তলত তোমালোকে লিখিবা 1 মাইনাছ কি দিবা 2 যদি 1 দুটা পূৰণ কৰে 1 হয় আৰু √2 দুটা পূৰণ কৰে 2 হয় মত ৰাখিবা ইয়াৰ পিছত তোমালোকে ওপৰত দিবা √2 মাইনাছ √3 আৰু তলত কি হ'ব √2 দুটা পূৰণ কৰিলে আমি জানো কিমান হয় 2 আৰু √3 দুটা পূৰণ কৰিলে আমি জানো -3 আকৌ এতিয়া কি দিম চোৱা ইয়াত প্লাছ আছে প্লাছ দিবা ওপৰত √4 দিবা √3 মাইনাছ √4 তলত কি দিব লাগিব √3 দুটা পূৰণ কৰিলে কি হয় আমি জানো 3 আৰু √4 দুটা পূৰণ কৰিলে আমি জানো 4 হয় গতিকে ইমানখিনিলৈকে লিখিলোঁ এতিয়া তোমালোকে চাবা এতিয়া কি কৰিবা এতিয়া তোমালোকে কি ওপৰত দিবা 1 মাইনাছ √2 আৰু তলত দিবা -1 ঠিক তেনেকৈ প্লাছ এফালে তলত -1 থাকিব ওপৰত √2 আৰু মাইনাছ কি দিবা √3 আকৌ প্লাছ তলত দিবা -1 আৰু ওপৰত দিবা √3 মাইনাছ কি দিবা √4 এইদৰে লিখি ল'বা ইয়াৰ পিছত তোমালোকে কি কৰিব চোৱা তলত -1 থাকিব নোৱাৰে সেই মাইনাছটো ওপৰলৈ গুচি যাব আৰু তলত 1 লিখাৰ কোনো প্ৰয়োজন নাই গতিকে মাইনাছটো ওপৰলৈ গুচি যাব -1 হ'ব আৰু এই মাইনাছটো ইয়াৰ লগত লগ লাগিব গতিকে প্লাছ কি হ'ব √2 হ'ব মাইনাছ এই মাইনাছটো ইয়াৰ লগত লাগিলে -√2 আৰু এই মাইনাছটো ইয়াৰ লগত লগ লাগিলে কি প্লাছ √3 হ'ব এই মাইনাছটো ইয়াৰ লগত যাব -√3 হ'ব আৰু এই মাইনাছটো ইয়াৰ লগত যাব প্লাছ কি হ'ব √4 হ'ব গতিকে -√4 √3 আৰু প্লাছ √3 -√2 আৰু প্লাছ √2 কি হ'ব কেঞ্চেল হ'ব এতিয়া থাকিব তোমালোকৰ -1 আৰু √4 মানে কিমান মনত ৰাখিব √4 মানে হৈছে 2 √4 বৰ্গমূল হৈছে 2 2ৰ পৰা যদি 1 বিয়োগ কৰোঁ আমাৰ আনচাৰ কিমান ওলাব 1 গতিকে আমাৰ আনচাৰ গম পালোঁ কি হ'ব 1 হ'ব এইটো আছে তোমালোকৰ সৰল কৰা হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ 15 নম্বৰ হৈ গ'ল ইয়াৰ পিছত 16 আছে আৰু 17 আছে নেকি দুটা প্ৰশ্ন এই দুটা প্ৰশ্ন চাই লওঁচোন কি দিছে এতিয়া তোমালোকৰ 16 নম্বৰ প্ৰশ্ন আৰু 17 নম্বৰ প্ৰশ্ন দুটা আছে এই দুটাই প্ৰশ্ন তোমালোকৰ শেষ কৰিম আৰু ভিডিঅ'টো ইয়াৰ পিছত চাবা 30টা কণীৰ কিনা দাম 20টা 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান মনত ৰাখিবা 30টা কণীৰ কিনা দামটো যিমান হয় 20টা কণীৰ বেচা দামটো সিমান হয় গতিকে তোমালোকে লিখিবা ধৰা হ'ল 30টা কণীৰ কিনা দামটো কিমান হ'ব ধৰা হ'ল 30টা কণীৰ কিনা দাম ধৰা হ'ল লিখি ল'ব তোমালোকে আৰু কি হৈছে ইয়াত বেচা দামৰ সমান হয় তেনে লাভৰ শতকৰা হাৰ কিমান লাভ কিমান হৈছে তো লিখিবা তোমালোকে 30টা কণীৰ কিনা দাম মনত ৰাখিবা 30টা কণীৰ কিনা দাম তোমালোকে x টকা লিখিলা কেইটকা লিখিলা x টকা আৰু এটা কণীৰ কিনা দাম কিমান হ'ব x/30 মানে এটা কণীৰ কিনা দাম তোমালোকৰ x/30 মানে 30 ভাগৰ x টকা হ'ব ইয়াৰ পিছত আকৌ কৈছে 20টা কণীৰ বেচা দামৰ সমান হ'ব 30টা কণীৰ কিনা দাম গতিকে 20টা কণীৰ কিনা দাম কিমান হ'ব বেচা দাম এতেকে আৰু আকৌ লিখিবা আকৌ 20টা কণীৰ বেচা দাম কিমান হ'ব
মনত ৰাখিব বেচা দাম হ'ব তোমালোকৰ x টকা যেহেতু 30টা কণীৰ কিনা দামৰ সমান হ'ব মানে যেহেতু 30টা কণীৰ কিনা দাম আছিলে x টকা 20টা কণীৰ কিনা দাম বেচা দাম হ'ব x টকা এতেকে এটা কণীৰ কিমান হ'ব চোৱা এটা কণীৰ বেচা দাম হ'ব তোমালোকৰ x/20 এটা কণীৰ বেচা দাম হ'ব x/20 আৰু এটা কণীৰ কিনা দাম হ'ব x/30 গতিকে এতিয়া তোমালোকৰ চোৱা এটা কণীৰ কিনা দাম ইমান ওলাইছে আৰু এটা কণীৰ বেচা দাম ইমান আছে গতিকে তোমালোকৰ কোনটো বেছি হ'ব এইটো বেছি হ'ব তো লাভ কিমান হ'ব চাই লওঁ এতেকে লাভ কেনেকৈ ওলাম এতেকে লাভ হয় এই xৰ পৰা x/20 পৰা আমি মাইনাছ কোনটো কৰিম x/30 এতিয়া তোমালোকে ইয়াত লখাব লৈ লোৱা ইয়াত হ'ব তোমালোকৰ 60 ইয়াত 20 যাব তোমালোকৰ 3 বাৰ গতিকে 3x বহিব আৰু 30 যাব তোমাৰ 2 বাৰ গতিকে 2x মানে কিমান লাভ হৈছে তোমালোকৰ x/60 মানে আমি কণী এটা বিক্ৰী কৰি লাভ কৰিছোঁ x/60 এতিয়া আমাৰ কি ওলাব লাগিব লাভৰ শতকৰা হাৰ এতেকে লিখিবা তোমালোকে লাভৰ শতকৰা হাৰ কেনেকৈ লিখিম চোৱা ওপৰত দিম আমি লাভ তলত দিম কিনা দাম আৰু ইয়াত দিম তোমালোকৰ শতাংশ শতকৰা হাৰ এতিয়া লাভ কিমান হৈছে চাই লওঁ লাভ আছে আমাৰ কিমান x/60 আৰু কিনা দাম কিমান আছিল আমাৰ কিনা দাম যেহেতু তোমাৰ এটা কণীৰ কিনা দাম আছিলে x/30 গতিকে তোমালোকে লিখিবা ইয়াত x/30 আৰু পূৰণ দিবা তোমালোকে 100% গতিকে এই 60টো ক'ত আহিব x2 এই 30টো ওপৰলৈ গুচি যাব আৰু 60টো ক'ত আহিব তলত আহিব এই xৰ তলত আহিব গতিকে x কেঞ্চেল যাব আৰু ইনটু তোমালোকৰ 100% গতিকে 0 0 কাটি দিয়া আৰু 3 × 3 3 2 × 6 2 কাটিলে 50% মানে কিমান হ'ব লাভ হৈছে তোমালোকৰ লাভৰ শতকৰা হাৰ তোমালোকৰ 50% গতিকে এইটো হৈছে তোমালোকৰ উত্তৰ ইয়াৰ পিছত তোমালোকৰ শেষ অংক এটা আছে গতিকে এই অংকটো তোমালোকে ভালদৰে এবাৰ চাই লোৱা ইয়াৰ পিছত তোমালোকৰ কি দিছে 17 নম্বৰ প্ৰশ্ন চাবা এইটো শেষ প্ৰশ্ন হ'ব তোমালোকৰ 3x³ - 5x² + 10x - 3x + 1 এৰে হৰণ কৰি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা গতিকে তোমালোকে কি কৰিবা যেতিয়া সমাধান কৰিবা এই 3x + 1 এৰে আমি কাক হৰণ কৰিম এই গোটেই ৰাশিটো হৰণ কৰিম আমি লিখি লওঁ 3x³ - 5x² + 10x আৰু মাইনাছ কি দিম 3 কেইবাৰ দিম চোৱা ইয়াত 3 আছে ইয়াতো 3 আছে ইয়াত x 3টা আছে ইয়াত x এটা আছে গতিকে তোমালোকে x আৰু দুটা লাগিব দুটা দিলোঁ গতিকে ইয়াত 3x কি হ'ল কিউব হৈ গ'ল এইটো ইয়াৰ লগত পূৰণ কৰিলে প্লাছ তোমালোকৰ কিমান হ'ব x² মানে 1x² লিখিব নালাগে এইবাৰ তোমালোকে -3 দিবা মাইনাছ প্লাছ 10x দিবা আৰু এইটো তলৰ চিনটো মাইনাছ হৈ যাব আৰু এইটো মাইনাছ হ'ব -5x আৰু -x² গতিকে মাইনাছ কি হ'ব তোমালোকৰ 6x² হ'ব গতিকে মাইনাছ আছে ইয়াত মাইনাছ বাৰ দিব লাগিব কেইবাৰ দিম চোৱা ইয়াত 6 আছে ইয়াত তোমাৰ 3 আছে গতিকে 2 বাৰ দিব লাগিব আৰু লগতে x ইয়াত দুটা আছে ইয়াত x এটা আছে গতিকে 2x দিম থাকিব 2 3 × 6 x² মাইনাছে প্লাছে মাইনাছ হ'ব 2x এইবাৰ তোমালোকে কি কৰিব চোৱা তলৰ চিন আকৌ সলনি হ'ব এইটো প্লাছ হৈ গ'ল এইটো প্লাছ হৈ গ'ল এইটো -3 থাকি যাব এইটো তোমালোকৰ 10 + 10x আৰু প্লাছ 2x মানে 12x হ'ব আৰু এইটো কেঞ্চেল গতিকে প্লাছ আছে ইয়াত প্লাছ বাৰ দিম কেইবাৰ দিম চোৱা ইয়াত 12 আছে গতিকে তোমালোকে 4 বাৰ দিলে হ'ব নিশ্চয় 4 বাৰ 4 3 × 12x আৰু প্লাছে মাইনাছ প্লাছে প্লাছে প্লাছ হ'ব 4 এতিয়া তোমালোকৰ তলৰ চিনটো সলনি হৈ গ'ল মাইনাছ এইটো মাইনাছ হৈ গ'ল এইটো কেঞ্চেল হ'ব আৰু -4 আৰু -3 -7 হ'ব গতিকে আমি কি পালোঁ ভাগফল পালোঁ আমি এইটো আৰু ভাগশেষ পালোঁ ইমান গতিকে তোমালোকে লিখিবা এতেকে ভাগফল x² - 2x + 4 আৰু ভাগশেষ তোমালোকৰ -7 গতিকে এইখিনি আছিলে তোমালোকৰ প্ৰশ্ন উত্তৰ এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে যদি চাই যোৱা নিশ্চয় পৰীক্ষাত তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আৰু যদি মোৰ তোমালোকে চেনেলটো চাই উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম